গোৱালপাৰাত সংখ্যালঘু ৰাইজৰ মাজত পঞ্চায়ত নিৰ্বাচন খেলিছে। প্ৰথমবাৰৰ কাৰণে পঞ্চায়ত নিৰ্বাচন খেলি সংখ্যালঘু ৰাইজক কৈছো যে যদিহে সংখ্যালঘু ৰাইজে সদায় কংগ্ৰেছক অকল ভোট দি থাকে তেতিয়াহ'লে সংখ্যালঘু ৰাইজ সদায় মুছলমানেই হৈ থাকিব। মূল সুঁতিৰ লগত যাব নোৱাৰিব। কিন্তু যদি ৰাইজৰ দলক, জাতীয়তাবাদী দলক, আঞ্চলিক দলক যদি ভোট দিয়ে তেতিয়াহ'লে আমি মুছলমান সমাজখনক অসমৰ মূল সুঁতি অসমীয়া মানুহৰ লগত লগ লগাই দিব পাৰিম। আমি 2026 চনত যিকোনো প্ৰকাৰে বিজেপি আৰু AIDFৰ এই দুইটা পাৰ্টিকে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজো আৰু হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো মিলি আমি এখন ধৰ্মনিৰপেক্ষ চৰকাৰ বনাব খোজো। সেইকাৰণে আমি আজি এই সমষ্টিত বাৰম্বাৰ মিটিং কৰিছো, ৰাইজৰ লগত কথা পাতিছো, হাজাৰ হাজাৰ মানুহ ৰ'দতে ৰৈ আছে। আমি আনকি চামিয়ানা এখনো দিব পৰা নাই, তথাপিও ৰাইজে আমাৰ ওচৰলৈ আহি সকলো ৰাইজে সমৰ্থন ব্যক্ত কৰিছে। মই ৰাইজক ধন্যবাদ জনাইছো। ৰাইজে এটা বস্তু খাটাংকে কৈ দিছে যে সংখ্যালঘু এলেকাত আৰু AIDFক কেতিয়াও ভোট নিদিয়ে। সংখ্যালঘু এলেকাত AIDF ইতিহাস হৈ গ'ল, নাইকিয়া হৈ গ'ল। সংখ্যালঘুৱে কেতিয়াও আৰু AIDFক ভোট নিদিয়ে। এতিয়া উজনি অসমৰ হিন্দু মানুহেও হিন্দু সাম্প্ৰদায়িক দল বিজেপি দলক ভোট দিব নালাগে বুলি মুছলমান ৰাইজে মোক বাৰম্বাৰ অনুৰোধ কৰিছে। গতিকে মই উজনি অসমৰ সকলো আমাৰ খিলঞ্জীয়া মানুহক অনুৰোধ কৰিছো যাতে তেওঁলোকেও হিন্দু সাম্প্ৰদায়িক দলক এৰি দিব লাগে, যেনেকৈ মুছলমানসকলে মুছলমান সাম্প্ৰদায়িক দল AIDFক এৰি দিছে। আৰু 2026 চনত আমি বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ যাতে চৰকাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোকে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আপোনালোকে জিলা পৰিষদ অসমত 21টা জিলা পৰিষদত খেলিছো আৰু 21টা জিলা পৰিষদত খেলি আমি 14-15টা পাম বুলি আশা কৰিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। গোৱালপাৰাত সংখ্যালঘু ৰাইজৰ মাজত পঞ্চায়ত নিৰ্বাচন খেলিছে। প্ৰথমবাৰৰ কাৰণে পঞ্চায়ত নিৰ্বাচন খেলি সংখ্যালঘু ৰাইজক কৈছো যে যদিহে সংখ্যালঘু ৰাইজে সদায় কংগ্ৰেছক অকল ভোট দি থাকে তেতিয়াহ'লে সংখ্যালঘু ৰাইজ সদায় মুছলমানেই হৈ থাকিব। মূল সুঁতিৰ লগত যাব নোৱাৰিব। কিন্তু যদি ৰাইজৰ দলক, জাতীয়তাবাদী দলক, আঞ্চলিক দলক যদি ভোট দিয়ে তেতিয়াহ'লে আমি মুছলমান সমাজখনক অসমৰ মূল সুঁতি অসমীয়া মানুহৰ লগত লগ লগাই দিব পাৰিম। আমি 2026 চনত যিকোনো প্ৰকাৰে বিজেপি আৰু AIDFৰ এই দুইটা পাৰ্টিকে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজো আৰু হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো মিলি আমি এখন ধৰ্মনিৰপেক্ষ চৰকাৰ বনাব খোজো। সেইকাৰণে আমি আজি এই সমষ্টিত বাৰম্বাৰ মিটিং কৰিছো, ৰাইজৰ লগত কথা পাতিছো, হাজাৰ হাজাৰ মানুহ ৰ'দতে ৰৈ আছে। আমি আনকি চামিয়ানা এখনো দিব পৰা নাই, তথাপিও ৰাইজে আমাৰ ওচৰলৈ আহি সকলো ৰাইজে সমৰ্থন ব্যক্ত কৰিছে। মই ৰাইজক ধন্যবাদ জনাইছো। ৰাইজে এটা বস্তু খাটাংকে কৈ দিছে যে সংখ্যালঘু এলেকাত আৰু AIDFক কেতিয়াও ভোট নিদিয়ে। সংখ্যালঘু এলেকাত AIDF ইতিহাস হৈ গ'ল, নাইকিয়া হৈ গ'ল। সংখ্যালঘুৱে কেতিয়াও আৰু AIDFক ভোট নিদিয়ে। এতিয়া উজনি অসমৰ হিন্দু মানুহেও হিন্দু সাম্প্ৰদায়িক দল বিজেপি দলক ভোট দিব নালাগে বুলি মুছলমান ৰাইজে মোক বাৰম্বাৰ অনুৰোধ কৰিছে। গতিকে মই উজনি অসমৰ সকলো আমাৰ খিলঞ্জীয়া মানুহক অনুৰোধ কৰিছো যাতে তেওঁলোকেও হিন্দু সাম্প্ৰদায়িক দলক এৰি দিব লাগে, যেনেকৈ মুছলমানসকলে মুছলমান সাম্প্ৰদায়িক দল AIDFক এৰি দিছে। আৰু 2026 চনত আমি বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ যাতে চৰকাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোকে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আপোনালোকে জিলা পৰিষদ অসমত 21টা জিলা পৰিষদত খেলিছো আৰু 21টা জিলা পৰিষদত খেলি আমি 14-15টা পাম বুলি আশা কৰিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।